মধু আৰু মমতাৰ মাজত হোৱা ঘটনা বিপৰীত ক'লে। সময় পোৱা আছিল। ৰাস্তা দি মধু গৈ থাকে, পিছে পিছে মমতাও গৈ থাকে। দূৰৰ পৰা মমতাই মধুক মাতে, মধু মধু। মধুৱে ৰৈ ভাবি আৰু এখোজ দিয়ে। মমতা কাষ চাপে, পৰিধানত ভাল কাপোৰ। মমতাই আকৌ মাতে, মধু। মধু উভতি চাই, কি? মমতাই হাঁহি থাকে। আপুনি শুনা নাপায় নেকি? কেইবাৰ মাত দিছো আপোনাক। মধুৱে মিচিকিয়া হাঁহি কথাবোৰ কয়, মই বেলেগ কিবা এটা ভাবি আছিলো ভাবে তোমাৰ মাত শুনা নাই। আচৰিত হৈ মমতাই কয়, বাহ, আপুনি ইমান চিন্তাশীল। ইমান জোৰেৰে মাতিছো তথাপিও শুনা নাই? মধুৱে কয়, আচৰিত হোৱাৰ কোনো কথা নহয়, এনেকুৱা প্ৰায় মানুহৰেই হয়। চাবা, হঠাৎ তোমাৰো এনেকুৱা হৈ যাব পাৰে, তুমি গমেই নাপাবা। আচ্ছা, কিয় মাতিছা কোৱা? মমতা হাঁহি হাঁহি কথাবোৰ কয়, স্কুলত নাটক দেখুওৱাৰ কথা আছিল, কিয় দেখুওৱা নাই? মধু মিচিকিয়া হাঁহি মাৰি কয়, বিশেষ অসুবিধাৰ বাবে দেখুৱাব পৰা নাই। মমতাই খিলখিলাই হাঁহি থাকে, হাঁহ হাঁহ কৰি হাঁহি থাকে। মধুৱে চশমা খুলি একেদানে চাই মনে মনে কয়, ইমান সুন্দৰ হাঁহি, এই হাঁহি মই আজি প্ৰথম দেখা পালো। বাহ, মমতাৰ মুখ, দাঁত, কাণ, চকু, চুলি ইমান ধুনীয়া। অলপ সময় ভাবি মই মমতাক ভাল পাওঁ। মমতাই মধুৰ ফালে চাই থাকে। এই অৱস্থাত এজন বুঢ়া মানুহ লাঠিৰ সহায়েৰে প্ৰৱেশ কৰে, পৰিধানত পাঞ্জাবী, পাইজামা ইত্যাদি। বুঢ়াই দুয়োৰ কাষ চাপি অলপ সময় ৰৈ চকু কেৰাহীকৈ চাই মূৰ জোকাৰি প্ৰস্থান। লগে লগে দুয়োৰো চাৰি চকুৰ মিলনৰ অন্ত পৰে। মমতা মনে মনে কয়, মোৰ ডাঙৰ ভনীৰ কলংক গাঁৱৰ সকলোৱে জানে, আৰু আজি গাঁৱৰী মানুহ এজনে মধুৰ লগত লগ হোৱা নিজ চকুৰে দেখি গৈছে। নহয়, মই কলংকৰ ফালে খোজ নিদিওঁ। মধু ফুটাই, মমতা, তুমি কি চিন্তা কৰি আছা? ফুটাই, নাই, একো চিন্তা কৰা নাই। মমতা, কোনোবাই যদি তোমাক হিয়া দান কৰে, তুমি গ্ৰহণ কৰিবানে নাই? মমতাৰ মাতবোৰ নাইকিয়া হৈ গ'ল। খন্তেক ভাবি প্ৰস্থান। মধু বেজাৰ ভাৱেৰে কয়, মোক একো নোকোৱাকৈ গুচি গ'ল, তাৰ কাৰণ কি? মমতাই মোক বেয়া পাইছে নেকি, নে গৌৰৱ দেখুৱাইছে? অলপ সময় ভাবি মিচিকিয়া হাঁহি মাৰি কয়, নহয় নহয়, মোক গৌৰৱ দেখুওৱা নাই। সেই বুঢ়া মানুহজনৰ ভাবে এনেকুৱা কৰিছে, দেখিলেই কিবা কিবি হৈ যোৱা বুলি ভাবে। মমতা গুচি গৈ ভাল কামকেই কৰিছে। মমতাক আন এদিনা সুবিধা পালে চান্স ল'ম। ওপৰ ফালে চাই, হাই খুদা মেহৰবান, তুমি মোক সহায় কৰি